নমস্কাৰ একক চালে স্বাগতম মই শ্ৰাৱণী দেৱী আকলৈ আনিছো দশমমান শ্ৰেণীৰ প্ৰথম পাঠৰ প্ৰশ্ন উত্তৰ এতিয়া আমি আগৰ প্ৰশ্নকেইটাটো উত্তৰ কৰিলো এতিয়া নতুন প্ৰশ্নকেইটাৰ উত্তৰ আমি কৰিম এতিয়া নতুন প্ৰশ্নবিলাক কি আছে আমি কেনেকৈ লিখিম চাওচোন প্ৰথম 11 নম্বৰ প্ৰশ্নটো দিছে উদাহৰণ সহ সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে লিখা সম্পদৰ শ্ৰেণী বিভাজন দা সম্পদৰ শ্ৰেণী বিভাজন বুলি কোৱালে তোমালোকে সবে বুজি পাইছা যে আমি সম্পদৰ ভাগবিলাক ক'ব লাগিব এতিয়া প্ৰথমতে আমি আৰম্ভণি কৰিম যে সম্পদ কাক বোলে আমি উত্তৰত কি লিখিছো স্যাৰ আমি উত্তৰত লিখিছো প্ৰাকৃতিক সম্পদ কাক বোলে কিন্তু এইখিনি দিয়াৰ আগতে আমি কি কৰিব পাৰো সম্পদ কাক বোলে মানুহৰ ব্যৱহাৰত অহা প্ৰতিটো বস্তুকে সম্পদ বোলে মানুহৰ ব্যৱহাৰত অহা প্ৰতিটো বস্তুকে সম্পদ বোলে আমি লিখি ললো তাৰ পিছত আমি কি কৰিম আমি তাৰ পিছত লিখিম যে প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে যেনে পানী বায়ু সূৰ্যৰ ৰশ্মি মাটি খনিজ সম্পদ গছ-গছনি প্ৰাণী নদী ইত্যাদি আকৌ মানৱ সৃষ্ট সম্পদ আমি জানো যে প্ৰকৃতিৰ পৰা যিমানবিলাক সম্পদ আহৰণ কৰা হয় সেইবিলাক প্ৰাকৃতিক সম্পদ বোলে মানৱ সৃষ্ট সম্পদ মানুহে বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদক মানৱ সৃষ্ট সম্পদ বোলে তো আমি মানৱ সৃষ্ট সম্পদৰো কনসেপ্টটো দিলো যেনে বাঁহৰ পৰা তৈয়াৰ কৰা কাগজ কপাহৰ পৰা তৈয়াৰী কাপোৰ সাংশ্লেষিক বস্ত্ৰ সাংশ্লেষিক ৰবৰ ঔষধ ৰাসায়নিক সাৰ ইত্যাদি তো ইয়াৰ পিছত আহিব কি মানৱ সম্পদ উপযুক্ত কাৰিকৰী কৌশল থকা সম্পদসমূহ উৎপাদনশীলভাৱে তথা দক্ষতাৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা জনসমষ্টিকে মানৱ সম্পদ বুলি কোৱা হয় আৰু তোমালোকে যদি এই ভাষাটো মনতো নাথাকে তোমালোকে ক'ব পাৰিবা যে কাৰিকৰী কৌশল পুষ্ট মানুহ যিয়ে সম্পদক প্ৰকৃতিত থকা সম্পদক আমাৰ মানৱ সৃষ্ট সম্পদলৈ ৰূপান্তৰণ কৰাত সহায় কৰিব পাৰে সেই সকলোকে কি বুলি কোৱা হয় মানৱ সম্পদ বুলি কোৱা হয় দেশ এখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হৈছে মানৱ সম্পদ এই তিনিটা আমি সম্পদৰ মূল ভাগ তাৰপিছত সম্পদবিলাকৰ আকৌ জীৱ আছে জীৱ নাই তাৰ ওপৰতো ভাগ কৰিব পাৰি গতিকে কি জীৱীয় সম্পদ অজীৱীয় সম্পদ কাক বোলে যে জীৱ থকা সম্পদবোৰক জীৱীয় সম্পদ বোলে যেনে যিবিলাকৰ আছে সেইবিলাক উদাহৰণ দি দিবা অজীৱীয় সম্পদ যিবিলাকৰ জীৱন নাই তাক কি বুলি কোৱা হয় অজীৱীয় সম্পদ যেনে মাটি শিল পানী বায়ু খনিজ পদাৰ্থ ইত্যাদি আকৌ সম্পদবিলাকৰ স্থায়ীকৰণৰ ওপৰত যে সম্পদবিলাক কিমান সময়লৈকে থাকে শেষ হৈ যায় নে আকৌ সৃষ্টি কৰিব ল'ব পাৰি তাৰ ওপৰত ভিত্তি কৰি সম্পদবিলাকক ভাগ কৰিব পাৰি সেইকেইটা ভাগ হৈছে নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ যিবোৰ সম্পদ আমি নামকেইটা মনত ৰাখিলেও হয় কাৰণ নামকেইটা মনত ৰখাৰ লগে লগে কি হ'ব আমাৰ মনত আহিয়ে যাব তাৰ অৰ্থটো আৰু সেই অৰ্থটো লিখি দিলেও হৈ যায় যিবোৰ সম্পদ ব্যৱহাৰ কৰি থাকিলে একেবাৰে নিশেষ হৈ নাযায় আৰু এইবোৰ পুনঃকৃতভাৱে প্ৰক্ৰিয়াৰে ব্যৱহাৰ কৰিব পৰা যায় তেনে সম্পদক নৱীকৰণযোগ্য সম্পদ বোলে যেনে সূৰ্যৰ ৰশ্মি পানী মাটি ইত্যাদি আকৌ অনৱীকৰণযোগ্য সম্পদ কি যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে নিশেষ হৈ যায় আৰু যাক নৱীকৰণ কৰিব নোৱাৰি
তেনে সম্পদক অনবীকৰণযোগ্য সম্পদ বোলে মই তোমালোকক কৈছো নহয় বুজাওতে যে আমি যিবিলাক সম্পদ কি কৰিব নোৱাৰো আমি যিবিলাক সম্পদ পুনৰ সৃষ্টি কৰি ল'ব নোৱাৰো এবাৰ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হৈ যায় এই সম্পদবোৰ হৈছে অনবীকৰণযোগ্য সম্পদ যেনে কয়লা খনিজ তেল প্ৰাকৃতিক গেছ ইত্যাদি ব্যক্তিগত সম্পদ আকৌ সম্পত্তি কাৰ অধীনত আছে তাৰ ওপৰত ভাগ কৰি আমি সম্পদ ভাগ কৰিব পাৰো গতিকে ব্যক্তিগত সম্পদ যিবোৰ বস্তু এজন লোকৰ ব্যক্তিগত দখলত থাকে তাকে কোৱা হয় ব্যক্তিগত সম্পদ যেনে মাটি ঘৰুৱা হা সম্পত্তি ব্যক্তিগত গুণাৱলী যেনে ভাল চৰিত্ৰ শিক্ষা বিভিন্ন দক্ষতা আদি আকৌ জাতীয় সম্পদ কি যেতিয়া যিবোৰ সম্পদ ৰাষ্ট্ৰৰ দায়িত্বত বা অধীনত থাকে তেনে সম্পদক কি বুলি কোৱা হয় ৰাষ্ট্ৰীয় সম্পদ বা জাতীয় সম্পদ বুলি কোৱা হয় পৰিবহন ব্যৱস্থা ভূমি নদী খনিজ সম্পদ অৰণ্যৰ জীৱ-জন্তু কৃষি শস্য বিভিন্ন উৎপাদিত সামগ্ৰী জনসংখ্যা আদি এই সকলোবিলাক কি হ'ব জাতীয় সম্পদ বা ৰাষ্ট্ৰীয় সম্পদ এতিয়া আহিলে আন্তৰ্জাতিক সম্পদ যেতিয়া সম্পদ দেশবিলাকৰ ভিতৰত থকা সম্পদবিলাক আৰু কিছুমান সম্পদ কেতিয়া কোনো দেশৰ সীমাতে নাহে যেনেকৈ গোটেই সম্পদবিলাকক কি বুলি কোৱা হয় আন্তৰ্জাতিক সম্পদ বিভিন্ন দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদক আন্তৰ্জাতিক সম্পদ বোলা হয় যেনে মহাসাগৰ ক'ব পাৰিব নেকি এখন আমাৰ দেশৰ মহাসাগৰ বুলি কোনোবা ক'ব পাৰিবনে নোৱাৰে তে মহাসাগৰ সাগৰ বায়ুমণ্ডল অৰণ্য আদিবিলাক কি হয় আন্তৰ্জাতিক সম্পদ এতিয়া আমি এখন ফ্লো চাৰ্ট আঁকিব পাৰো আৰু এই ফ্লো চাৰ্টখন আঁকি দিলে তোমালোকে ফটোত বেছি সময়ও নালাগে ফ্লো চাৰ্টখন আঁকি দিলে কি হয় শিক্ষকৰ চোৱাটো সুবিধা হয় আৰু তোমালোকৰ যে কনচেপ্ট ক্লিয়াৰ আছে সেই কথাটো শিক্ষকে গম পায় গতিকে এখন ফ্লো চাৰ্ট দিবলৈ সদায় চেষ্টা কৰিবা এতিয়া প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায় আমাৰ আগৰবাৰ সম্পদৰ শ্ৰেণী বিভাজন হৈছে এবাৰ নিৰ্দিষ্টকে সুধিছে এই প্ৰশ্নটো যে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা ইয়াৰ উদাহৰণবিলাক চমুকে দি দিয়া প্ৰকৃতিৰ পৰা পোৱা যিবোৰ বস্তু মানুহৰ উপকাৰত আহে সেই সকলোবোৰকে প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় মানে প্ৰকৃতিৰ পৰা পোৱা যিবোৰ বস্তু আমি মানুহে নিজৰ প্ৰয়োজন ব্যৱহাৰ কৰিব পাৰো নিজৰ কামত আহে সকলোবোৰ সম্পদে হৈছে প্ৰাকৃতিক সম্পদ কি ৰূপত থাকে ই গোটা জুলীয়া বা গেছীয় অৱস্থাত থাকিব পাৰে ধাতৱীয় আৰু অধাতৱীয় অৱস্থাতো থাকিব পাৰে প্ৰাকৃতিক সম্পদবোৰ তাৰপিছত আমি কি দেখিম প্ৰাকৃতিক সম্পদসমূহ বহুবোৰে প্ৰকৃতিত উপলব্ধ হোৱাৰ দৰে ব্যৱহাৰ কৰাৰ বিপৰীতে অন্য কিছুমানক বিভিন্ন উদ্যোগত কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় উদাহৰণ হিচাপে বাঁহৰ পৰা কাগজ কাঠৰ পৰা প্লাইউড কপাহৰ পৰা কাপোৰ খনিজ তেলৰ পৰা মম ৰং ভেসলিন প্লাষ্টিক ইত্যাদি তাৰ মানে বুজি পাইছে নে কেনেকৈ লিখিব বিচাৰিছো যে প্ৰথমতে প্ৰাকৃতিক সম্পদ কাক বুলি আমি কৈ দিলো প্ৰাকৃতিক সম্পদ কি ৰূপত থাকিব পাৰে তাকো আমি কলো যে প্ৰাকৃতিক সম্পদ কেনেকৈ ব্যৱহাৰ কৰা হয় তাকো আমি কোৱা হল কাৰণ আমাক ক'ব কৈছে যে প্ৰাকৃতিক সম্পদ কি সম্পদ বুলি কোৱাৰ লগে লগে আমি গোটেইখিনি বস্তু সোমাব লাগিব তাৰপিছত আমি উদাহৰণ দিম যে বায়ু পানী সূৰ্যৰশ্মি ভূমি খনিজ পদাৰ্থ প্ৰাকৃতিক গেছ উদ্ভিদ জীৱ-জন্তু নদ নদী সাগৰ মহাসাগৰ আদি সকলোবোৰ হৈছে প্ৰাকৃতিক সম্পদৰ উদাহৰণ তোমালোকে যিমান পাৰা সিমান মনত ৰাখিব চেষ্টা কৰিবা বুজিবলৈতো মনত থাকিবই কাৰণ আমাৰ প্ৰকৃতিত পোৱা সকলোবোৰ বস্তুকে হৈছে কি প্ৰাকৃতিক সম্পদ এতিয়া 13 নম্বৰ প্ৰশ্নটো দিছে মানৱ সৃষ্ট সম্পদ কি উদাহৰণ সহ বুজাব দিছে এতিয়া মানৱ সৃষ্ট আমি প্ৰাকৃতিক সম্পদ কি গম পালো নামটো আমাক বুজোৱা নাই জানো মানৱ সৃষ্ট সম্পদ কি গতিকে মানুহে যি সম্পদ নিজৰ হিচাপত বনাই লৈছে সেই সকলোবিলাকেই হৈছে মানৱ সম্পদ মানৱ সৃষ্ট সম্পদ মানুহে বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি নিজ প্ৰচেষ্টাৰে প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদবোৰেই হৈছে মানৱ সৃষ্ট সম্পদ এইটো হৈছে কনসেপ্ট আমি ক'ব লাগিব যে মানুহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত
প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদসমূহ যেতিয়া নিজৰ হিচাপত বনাই লয় বা নিজৰ হিচাপত সৃষ্টি কৰি লয় তেতিয়া এই সম্পদবিলাকক কি বুলি কোৱা হয় মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয় উদাহৰণস্বৰূপে বাঁহৰ পৰা তৈয়াৰ কৰা কাগজ কপাহৰ পৰা তৈয়াৰ কৰা কাপোৰে খাদ্য সামগ্ৰী ঔষধ কাঠৰ আচবাব দুৱাৰ আদি সকলোবোৰ হৈছে মানৱ সৃষ্ট সম্পদ এই সম্পদবিলাক ক'ৰ পৰা বনোৱা হৈছে প্ৰাকৃতিক সম্পদৰ পৰা বনোৱা হৈছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি গতিকে আমি এই দুটা কি কৰিব লাগিব পাৰ্থক্য লিখিব লাগিব তোমালোকে জানাই ন নৱীকৰণযোগ্য সম্পদ কি যিবিলাক সম্পদ আমি নতুনকৈ সৃষ্টি কৰি ল'ব পাৰোঁ আৰু অনৱীকৰণযোগ্য সম্পদ হ'ল যিবিলাক সম্পদ কি হয় যিবিলাক সম্পদ আমি এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায় এতিয়া সেইখিনিকে আমি পাৰ্থক্য হিচাপে কেনেকৈ লিখোঁ আমি পাৰ্থক্য হিচাপে লিখিম যে নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্যসমূহ কি কি আমি প্ৰথমে নৱীকৰণযোগ্য সম্পদ বুলি এনেকৈ লিখি লৈ ল'ম এইফালে অনৱীকৰণযোগ্য সম্পদ বুলি লিখিম তাৰপিছত আমি যাৰ যিটো সূত্ৰটোকে আমি ভাগ কৰি লিখিম যে এই সম্পদবোৰ ব্যৱহাৰৰ পিছত নিশেষ হৈ নাযায় বা পুনৰ উৎপাদন কৰিব পাৰি অনৱীকৰণযোগ্য সম্পদ হ'ল এই সম্পদবোৰ ক্ৰমশ নিশেষ হৈ যায় আৰু পুনৰ উৎপাদন কৰিব নোৱাৰি বুজি পাইছানে যে আমি বেলেগ একো লিখা নাই কিন্তু আমি ভাগ কৰি লিখিছোঁ যাতে কি হয় আমাৰ পৰীক্ষকৰ সহজ হয় আৰু লগতে এনেকৈ লিখিলে আমাৰ নম্বৰো বেছি হয় বায়ু সূৰ্যৰশ্মি পানী শস্য ইত্যাদি কি হয় এইবিলাক হ'ল নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ আৰু এইবোৰ সকলোতে পোৱা যায় কয়লা তেল প্ৰাকৃতিক গেছ বিভিন্ন খনিজ সম্পদ ইত্যাদি এইবিলাক হৈছে অনৱীকৰণযোগ্য সম্পদৰ উদাহৰণ আৰু এইবোৰ কিছুমান নিৰ্দিষ্ট ঠাইতহে পোৱা যায় গতিকে আমি কি পালোঁ নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদৰ আমি পাৰ্থক্য পালোঁ 15 নম্বৰ প্ৰশ্নটো দিছে আমাক সম্পদ সংৰক্ষণ বুলিলে কি বুজায় ইয়াৰ প্ৰয়োজনীয়তা এতিয়া সম্পদ সংৰক্ষণ কি আমি বুজি পাব লাগিব সম্পদ কি আমি বুজি পালোঁ আমাক সংৰক্ষণ কিয় কৰিব লাগে সম্পদ সংৰক্ষণটো আমাৰ মগজত থাকিব লাগিব তেতিয়াহ'লে আমি কি কৰিব পাৰিম সম্পদ সংৰক্ষণৰ বিষয়ে আমি লিখিব পাৰিম এতিয়া প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত কিছুমান অনৱীকৰণযোগ্য সম্পদ ক্ষয়শীল বা সীমিত কিন্তু এইবোৰ মানুহৰ দৈনন্দিন জীৱনত অতিকৈ প্ৰয়োজনীয় গতিকে এই সম্পদবোৰৰ অপচয় আৰু অপব্যৱহাৰ ৰোধ কৰি সাম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্যকে সম্পদৰ সংৰক্ষণ বুলি জনা যায় কি কৰিছোঁ আমি কৈছোঁ যে প্ৰাকৃতিক সম্পদবিলাকৰ ভিতৰত যিবিলাক নৱীকৰণযোগ্য সম্পদ সেইবিলাক সংৰক্ষণ কৰিব লাগে যদি সিমান বেছিও প্ৰয়োজন নহয় কিন্তু অনৱীকৰণযোগ্য সম্পদবিলাক যিবিলাক ক্ষয়শীল নাইকিয়া হৈ যায় সেই সম্পদবিলাক আমি কি কৰিব লাগিব সেইবিলাক অতি সীমিত পৰিমাণৰ গতিকে সেইবিলাকক আমি সংৰক্ষণ কৰিব লাগিব আৰু সংৰক্ষণ কাক বোলে তেতিয়া আমি লিখিম যে সম্পদৰ অপচয় আৰু অপব্যৱহাৰ ৰোধ কৰি তাৰ সাম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা যিমান অপচয় অপব্যৱহাৰ ৰোধ কৰিবলৈ যিমান পাৰি সিমান বেছি ব্যৱহাৰ বা ইউটিলাইজেশ্যন কৰাকে সম্পদৰ কি বুলি কোৱা হয় সংৰক্ষণ বুলি কোৱা হয় মনত থাকিবনে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয় কাৰকবিলাক কি কাৰণ আমি সম্পদ কি কৰিব লাগে আমি সংৰক্ষণ কৰিব লাগে সীমিত সম্পদ কি সীমিত অতি কম পৰিমাণৰ গতিকে যেহেতু অনৱীকৰণযোগ্য সম্পদবিলাক সীমিত হ'ব গতিকে সেই সম্পদবোৰ আমি কি কৰিব লাগিব আমি সংৰক্ষণ কৰি ৰাখিব লাগিব প্ৰকৃতিয়ে যোগান ধৰা সম্পদৰ বিতৰণ অসমান আৰু ইয়াৰ যোগান সীমিত পৃথিৱীৰ কোনো দেশতে সকলো সম্পদ উপলব্ধ নহয় সেয়ে দেশখনত উপলব্ধ সম্পদখিনিক সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব লাগে গতিকে বুজি পালে প্ৰথম পইণ্টটো কি সীমিত সম্পদ যিহেতু সম্পদ সীমিত গতিকে সম্পদক আমি কি কৰিব লাগে সংৰক্ষণ কৰিব লাগে বৰ্ধিত জনসংখ্যা দিনে দিনে কি হৈছে দেশৰ জনসংখ্যা বাঢ়ি আহিছে আৰু বাঢ়ি অহা জনসংখ্যাই কি কৰিছে আমাৰ সম্পদৰ ওপৰত যথেষ্ট হেঁচা দিছে গতিকে আমি সম্পদ কি কৰিব লাগিব
অতি সাৱধানে ব্যৱহাৰ কৰিব লাগিব জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্ৰয়োজনীয়তাও বাঢ়িছে লগতে ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে গতিকে সম্পদৰ বহুল ব্যৱহাৰে যেহেতু উন্নয়ন সূচাই সেইবাবে ভৱিষ্যত প্ৰজন্মৰ উন্নয়নৰ বাবে সম্পদ সংৰক্ষণ প্ৰয়োজনীয় বুজি পালানে যে বাঢ়ি অহা জনসংখ্যা যদি গোটেইখিনি সম্পদ সেই কৰি পেলাই তেতিয়া হলে ভৱিষ্যত প্ৰজন্মই কি ব্যৱহাৰ কৰিব গতিকে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি সম্পদ বচাই ৰাখি আমি কি কৰিব লাগিব সম্পদ ব্যৱহাৰ কৰিব লাগিব বিপন্ন প্ৰজাতিৰ সংৰক্ষণ আমাৰ বিভিন্ন ধৰণৰ প্ৰজাতিৰ উদ্ভিদ প্ৰাণী এইবিলাক লাহে লাহে নাইকিয়া হৈ আহিব ধৰিছে গতিকে এই বিপন্ন প্ৰজাতিবিলাক আমি কি কৰিব লাগিব সংৰক্ষণ কৰিব লাগিব যাতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কামত আহে বিভিন্ন সম্পদৰ অনুপযুক্ত ব্যৱহাৰৰ বাবে আৰু পৰিৱেশ প্ৰদূষণৰ বাবে বহুতো উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বিপন্ন আৰু বিলুপ্ত হৈ পৰিছে বিপন্ন মানে গম পাইছানে যে হি বিলুপ্ত হ'বলৈ গৈছে হি আৰু বিলুপ্ত হোৱা মানে একেবাৰে নাইকিয়া হৈ যোৱা জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰাখিবলৈ সম্পদ সংৰক্ষণ যথেষ্ট প্ৰয়োজনীয় কাৰণ আৰু এই এনেকে যদি জীৱবিলাক নাইকিয়া হৈ যায় তেতিয়ালে কি হ'ব আমাৰ জৈৱ বৈচিত্ৰ্যতা নাথাকিব আমাৰ জৈৱ বৈচিত্ৰ্যতাৰ ভাৰসাম্য নাথাকিব পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা শেষ হৈ যাব গতিকে আমি কি কৰিব লাগিব এই জীৱবিলাকক সংৰক্ষণ কৰিব লাগিব প্ৰদূষণ নিয়ন্ত্ৰণ সম্পদৰ নিষ্কাশন আৰু সংসাধনৰ ফলত পৰিৱেশ যথেষ্ট পৰিমাণে প্ৰদূষিত হয় কিছু ক্ষেত্ৰত প্ৰদূষণ ৰোধ কৰাৰ উপায় হ'ব পাৰে সম্পদ সংৰক্ষণ যেনেকে কয়লা খনিৰ পৰা যেতিয়া কয়লা খান্দা হয় হাৰুৱা তেলৰ খাদৰ পৰা যেতিয়া হাৰুৱা তেল উলিওৱা হয় সেইবিলাক যেতিয়া শোধন কৰা হয় তেতিয়া যথেষ্ট পৰিমাণৰ প্ৰদূষিত দ্ৰব্য বাহিৰ হয় আৰু এই দ্ৰব্যবিলাকে কি কৰে আমাৰ ভূমণ্ডল জলমণ্ডল বা বায়ুমণ্ডল সকলো বিলাকক কি কৰে প্ৰদূষিত কৰে গতিকে যেতিয়া আমি সম্পদবিলাক কম পৰিমাণে নিষ্কাশন কৰিম অতি সাৱধানে নিষ্কাশন কৰিম তেতিয়া কি হ'ব সম্পদ আমি আৰু যদি সম্পদবিলাক আমি সংৰক্ষণ কৰো তেতিয়া আমাৰ কি হ'ব সম্পদ সংৰক্ষণ হ'ব 16 নম্বৰ প্ৰশ্ন দিছে সম্পদ সংৰক্ষণৰ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা এতিয়া সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ কি কি সম্পদ সংৰক্ষণ আমি বুজি পালো যে সম্পদ সংৰক্ষণৰ পদ্ধতিবিলাকো আমি বুজি পাব লাগিব কি কি উপায় বা কি কি পদ্ধতিৰে আমি সম্পদ সংৰক্ষণ কৰিব পাৰো সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতিসমূহ তলত আলোচনা কৰা হ'ল ইয়াৰ আগতে মই দীঘল হৈ কাৰণে দিয়া নাই কিন্তু তোমালোকৰ যদি সময় হয় তোমালোকে লিখিব পৰা যে সম্পদ সংৰক্ষণ কাগলে এটা লাইনত লিখি দিব পৰা তাৰপিছত পদ্ধতিবিলাক লিখা যে বিকল্প সম্পদৰ সন্ধান আমি সচৰাচৰ যিবিলাক সম্পদ ব্যৱহাৰ কৰো সেই সম্পদবিলাক কি হ'ব এটা সময়ত যদি অনৱীকৰণযোগ্য হয় শেষ হৈ যাব শেষ হৈ গ'লে নতুন প্ৰজন্মই কি ব্যৱহাৰ কৰিব গতিকে সেই এটা সম্পদ আমি ব্যৱহাৰ কৰি থাকোতে অনবৰতে আমাৰ মগজত থাকিব লাগিব যে আমি বিকল্প হিচাপে কি ব্যৱহাৰ কৰিব পাৰিম সেইকাৰণে বিকল্প সম্পদৰ সন্ধান বুলি কৈছে সম্পদৰ বহুল ব্যৱহাৰ হ্ৰাস কৰাৰ এটা উপায় হ'ল উৎপাদন চলি থকা অৱস্থাতে বিকল্প সম্পদৰ উদ্ঘাটন বৰ্তমান বহুতো বাণিজ্যিক সামগ্ৰীৰ ভাল বিকল্প সামগ্ৰী আছে যেনে কয়লা তেল খনিজ সম্পদ আদিৰ অত্যাধিক ব্যৱহাৰ কমাবৰ বাবে আমি সৌৰ শক্তি জলবিদ্যুৎ জৈৱ গেছ আদি ব্যৱহাৰ কৰিব পাৰো একেটা উদাহৰণ ইয়াৰ ওপৰত তোমালোকে আৰু উদাহৰণ দিব পাৰা যেনে কেনেকুৱা ধৰণৰ যে আজিকালি পেট্ৰল গাড়ীৰ জেগাত আমি কি চলাব পাৰো আমি CNG গাড়ী চলাব পাৰো আমি ইলেক্ট্ৰিচিটিৰ গাড়ী চলাব পাৰো তেনেকে ইলেক্ট্ৰিচিটি উৎপাদনৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো ইয়াৰ যে সৌৰ শক্তি জল শক্তি বায়ু শক্তি আমি ব্যৱহাৰ কৰিব পাৰো গতিকে এইবিলাক কি হ'ব তাৰপিছত বেটৰ জেগাত আমি কি ব্যৱহাৰ কৰিব পাৰো প্লাষ্টিক ব্যৱহাৰ কৰিব পাৰো আৰু এইবিলাকে কি কৰিব আমাৰ যিবিলাক সম্পদ যিবিলাক ধ্বংস হৈ যায় সেই সম্পদবিলাক শেষ হৈ যোৱাৰ পৰা ৰক্ষা কৰিব পাৰে পুনৰাৱৰ্তন প্ৰক্ৰিয়াটো কি যে এটা সম্পদ আমি বাৰে বাৰে যেটো ব্যৱহাৰ কৰিব পাৰো হেতুকে কি হয় পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ
জৰিয়তে বৰ্জিত দ্ৰব্য পুনৰ ব্যৱহাৰযোগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰি তোমালোকে মনত ভাবাচোন কি কি সামগ্ৰী আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো প্ৰথমটো হৈছে পানী আমাৰ পানী যদিও নৱীকৰণযোগ্য সম্পদ কিন্তু ডাঙৰ সমস্যাটো হৈছে আমাৰ বৰ্ধিত জনসংখ্যা আৰু বৰ্ধিত জনসংখ্যা আমি পৃথিৱীৰ পৃষ্ঠৰ চাৰিওফালে যদিও ৭১% পানীয়ে আৱৰা কিন্তু আমি ব্যৱহাৰ কৰিব পৰা পানী মাত্ৰ ৩% হে সেই ৩% পানী যদি ইমান বিলাক মানুহে অনবৰতে ব্যৱহাৰে কৰি থাকে ভূপৃষ্ঠৰ পৰা যদি পানী উলিয়াই থাকে তেতিয়ালে কি হ'ব আমাৰ ভূপৃষ্ঠৰ পানী নাইকিয়া হৈ যাব গতিকে তাৰ জায়গাত আমি কি কৰিব লাগিব যদি আমি পানী ভূপৃষ্ঠৰ পৰা নিষ্কাশন কৰা পানী যদি পুনৰ ব্যৱহাৰ কৰিব পাৰো তেতিয়াহলে কি হ'ব আমি পানী সংৰক্ষণ কৰিব পাৰিম সেই কাৰণে পানী বিলাকক আমি কি কৰিব পাৰো শোধন কৰি বাৰে বাৰে ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে তেনেকে প্লাষ্টিক পুৰণি প্লাষ্টিকৰ বটল আমি কি কৰিব পাৰো পুনৰ ব্যৱহাৰ কৰিব পাৰো তেনেকে পলিথিন বেগ বিলাক আমাৰ যে প্ৰদূষণৰ মূল কাৰণে হৈছে পলিথিন আৰু এই পলিথিন বেগ বিলাক যে আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত দলিয়াই নিদি জ্বলাই নেপেলাই এইবিলাক আমি আকৌ কি কৰো ৰিসাইকেলৰ কাৰণে দি দিও তেতিয়াহলে কি হ'ব আমাৰ মাটি পানী এইবিলাকো মানে ভালে থাকিব আৰু লগত কি হ'ব কেঁচা সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰাও বাচি যাব অভিযোজন কি অভিযোজন হৈছে নতুন টেকনিক বুলিয়ে কৈছো তেতিয়া তোমাক বুজিব বা নতুন প্ৰণালী উলিয়াই কেনেকে আমি আমাৰ কেঁচা সামগ্ৰী ব্যৱহাৰৰ পৰা ৰোধ কৰিব পাৰো কেনেকে আমি একেখিনি সামগ্ৰী বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো তাৰ যিমান বিভিন্ন প্ৰণালী বিলাক সেই প্ৰণালী বিলাকক ইয়াতে কি বুলি কোৱা হৈছে অভিযোজন বুলি কোৱা হৈছে প্ৰয়োজনীয় অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে উপলব্ধ সম্পদবোৰৰ উন্নত আৰু সাৰ্থক ব্যৱহাৰৰ বাবে বহুতো অভিযোজন প্ৰক্ৰিয়া প্ৰয়োগ কৰিব পাৰি ই কেঁচা সামগ্ৰীৰ অপব্যৱহাৰ হ্ৰাস কৰে আৰু সম্পদৰ উৎপাদনৰ বঢ়ায় উদাহৰণস্বৰূপে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱ সাৰ তৈয়াৰ কৰা এইবিলাক হৈছে অভিযোজনৰ ভিতৰত পৰে যে ৰাসায়নিক সাৰ যদি আমি ব্যৱহাৰ কৰো যথেষ্ট পৰিমাণে প্ৰদূষণ হয় আমাৰ খেতিও বিনষ্ট হয় গতিকে তাৰ জায়গাত আমি কি কৰিব পাৰো জৈৱ সাৰ ব্যৱহাৰ কৰিব পাৰো আকৌ জৈৱ সাৰে আমাক কি কৰিব আমাৰ চাৰিওফালে যিমান বিলাক বৰ্জনীয় পদাৰ্থ সেই বৰ্জনীয় পদাৰ্থবিলাকক পুনৰ ব্যৱহাৰ কৰাত আমাক সহায় কৰিব বৰ্জিত দ্ৰব্যৰ পৰিমাণ নিয়ন্ত্ৰণ আমি যিমান পাৰো আগৰ কেইটাতকে লগত মিল আছে যদিও আমি আকৌ লিখিব পাৰো যে বৰ্জিত দ্ৰব্যৰ পৰিমাণ নিয়ন্ত্ৰণ বৰ্জিত দ্ৰব্যবোৰ সঠিকভাৱে সংগ্ৰহ কৰিলে আৰু বৈজ্ঞানিকভাৱে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা বহুতো নতুন সামগ্ৰী পাব পাৰি আৰু সেই বৰ্জিত সামগ্ৰীৰ পৰা নতুন সামগ্ৰী ওলালে কি হ'ব এটাটো হৈছে আমি বৰ্জিত দ্ৰব্যবিলাক ক'ত পেলাম তাৰ পৰা আমি আমাৰ জায়গাবিলাকক ৰখাব পাৰিম বৰ্জিত বস্তুবিলাক কি হয় বহুত পেলাবৰ কাৰণে বহুত জায়গা লাগে তো সেই জায়গাবিলাক বচাবৰ কাৰণে আমি কি কৰিব পাৰো বৰ্জিত সামগ্ৰীবিলাক বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো দ্বিতীয়টো কথা আছে যে বৰ্জিত পৰা বস্তুবিলাক বনাওঁতে যি কেঁচা মালৰ ব্যৱহাৰ কৰা আছে সেই কেঁচা মালবিলাকো আমি কি কৰিব পাৰিম বচাব পাৰিম কাৰখানা আৰু নগৰৰ নলা নৰ্দমাৰ বৰ্জিত পানী আমি নিৰ্দিষ্ট বৈজ্ঞানিক পদ্ধতিৰে পুনৰ বিশুদ্ধ কৰিব পাৰো তারপরে মই আগতে দিয়া উদাহরণ যে প্লাস্টিকৰ প্যাকেট বিলাক আমি ব্যৱহাৰ কৰিব পাৰো তেনেকে বিভিন্ন কাগজ বিলাকক আমি ৰিসাইকেল কৰিব পাৰো কাগজ বিলাক ব্যৱহাৰ কৰিব পাৰো পুৰণি কাপোৰ বিলাক আমি ব্যৱহাৰ কৰিব পাৰো তো তেনেকে আমি কি কৰিব পাৰো বৰ্জিত দ্ৰব্যৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰো সংৰক্ষণ সম্পৰ্কীয় জ্ঞানৰ সম্প্ৰসাৰণ আমি যে সম্পদবিলাক সংৰক্ষণ কৰিব লাগে সেই বিষয়ে আমি কি কৰিব লাগিব জনসাধাৰণৰ মাজলৈকে সেই মতবাদটো লৈ যাব লাগিব জনসাধাৰণক আমি সজাগ কৰিব লাগিব আমি যিমান পাৰি সিমান যেতিয়া জনসাধাৰণক কি কৰিম সজাগ কৰিম তেতিয়াই কি হ'ব সম্পদবিলাক আমি সংৰক্ষণ কৰিব পাৰিম জনজাগৰণ কৰ্মশালা সম্পদ সংৰক্ষণ ব্যৱস্থাপনা আদিৰ জৰিয়তে দেশ এখনৰ জনসাধাৰণক সম্পদৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সচেতন কৰিব লাগে
জনজাগৰণ মানে কি বুজি পাইছা মানুহবিলাকক আমি জাগ্ৰত কৰিব লাগিব মানুহবিলাকৰ মাজত আমি হুমাই যাব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলৰ তাতে বহুত ডাঙৰ কৰ্তব্য হুমাই যাব লাগিব আৰু মানুহবিলাকক ক'ব লাগিব যে আমি সম্পদ সংৰক্ষণ কিয় কৰিব লাগে কোনোবা যদি পানী এনেই ব্যৱহাৰ কৰি আছে কোনোবা যদি মাটি কি কৈছে প্লাষ্টিক জ্বলাই আছে তো তেতিয়া তোমালোকে মানা কৰিব লাগিব কৰ্মশালা বিভিন্ন ধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমি সম্পদ সংৰক্ষণৰ বিষয়ে মানুহক জনাব লাগিব সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ আমি কি কৰিব লাগিব যে সম্পদ সংৰক্ষণৰ কাৰণে আমি কিছুমান আইন বনাব লাগিব আৰু সেই আইনবিলাক অতি কঠোৰ হ'ব লাগিব সম্পদৰ সঠিক সংৰক্ষণৰ বাবে ইয়াৰ অপব্যৱহাৰ ৰোধ কৰা উচিত চৰকাৰে এই আইনৰ সঠিক কাৰ্যকৰীকৰণ হোৱাটো নিশ্চিত কৰিব লাগিব আৰু আইনৰ ব্যৱস্থা কটকটীয়া কৰিব লাগিব আৰু তেতিয়াহে কি হ'ব আমি সম্পদ সংৰক্ষণ সম্পৰ্কীয় আইন কাৰ্যকৰীকৰণটো আমি এনেকৈ লিখিব লাগিব যে বা তোমালোকে নিজৰ ভাষাতো লিখিব পৰা যে সম্পদ সংৰক্ষণ সম্পৰ্কীয় যিবিলাক আইন আছে আইনবিলাক কঠোৰ হ'ব লাগিব আৰু সেই আইনৰ সহায়ত আমি মানুহবিলাকক কি কৰিব লাগিব সজাগ কৰি তুলিব লাগিব এতিয়া আমি জানো যে কি যে য'তে ত'তে থু পেলাব নালাগে ই আমাক বিভিন্ন ধৰণৰ বেমাৰ বিয়পায় যদি মানুহবিলাকক আমি কম মানুহবিলাকে শুনিবনে নুশুনে কিন্তু যদি জৰিমনা বিহা হয় তেতিয়াহ'লে মানুহবিলাকে কি কৰিব জৰিমনাৰ ভয়তে সেই কামবিলাক কৰি মানে য'তে ত'তে থু নেপেলাব আৰু তেতিয়া কি হ'ব তেতিয়া আমাৰ জাগাবিলাক চাফা হ'ব তো তেনেকুৱা ধৰণৰ উদাহৰণ দিও তোমালোকে লিখিব পাৰা সম্পদৰ ভঁৰাল সঠিক মূল্যায়ন আৰু আগতে সম্পদ সংৰক্ষণৰ আৰু এটা কথা মোৰ মনত পৰিছে যে চৰাই আগতে চৰাইবিলাক কি চৰাই হওক জীৱ-জন্তু হওক মানুহে যধে মধে চিকাৰ কৰিছিল আৰু তাৰ ফলত বিভিন্ন ধৰণৰ চৰাই নাইকিয়া হৈ গৈছে কিন্তু যেনেকৈ হাড়গিলা বা বৰটোকোলা কিন্তু এতিয়া বৰটোকোলা সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু তেনেকুৱা ধৰণৰ যদি কি পশু পক্ষী চৰকাৰে গম নোপোৱাকে মানে নিধন কৰা হয় তেতিয়াহ'লে কি কৰা হ'ব তেওঁলোক আইনমতে দণ্ডনীয় গতিকে তেওঁলোকক আমি কি কৰিব পাৰো জেলৰ ভাতো খুৱাব পাৰো গতিকে মানুহ কি হয় সাৱধান হয় যদিহে আমি আইনবিলাক কঠোৰ হয় সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন আমি গম পাব লাগিব যে আমাৰ সম্পদ আচলতে কিমান আছে কিমানখিনি সম্পদ থাকিলে আমি কিমানখিনিলৈকে ব্যৱহাৰ কৰিব পাৰিম এই সকলো বিষয়ে আমি গম পাব লাগিব গতিকে আমি লিখিব পাৰো যে যিকোনো দেশৰ উন্নয়নৰ বাবে সম্পদৰ সঠিক মূল্যায়ন প্ৰয়োজন যেতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষই উপলব্ধ সম্পদৰ পৰিমাণৰ বিষয়ে জ্ঞাত হ'ব তেতিয়াহে তেনে সম্পদৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰিব পাৰিব সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন কৰিব পাৰিলে কি হ'ব তেতিয়াহে আমি বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিব পাৰিম আৰু সেই পৰিকল্পনা মতে আমি সম্পদবিলাক ব্যৱহাৰ কৰিব পাৰিম আৰু লাষ্টটো হৈছে যে সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ আমাৰ হাতত যিমানখিনি সম্পদ আছে সেই সম্পদখিনি আমি কি কৰিব লাগিব কিমানলৈকে আমি ব্যৱহাৰ কৰিব পাৰিম বা আমাৰ প্ৰয়োজন থাকিব নে নাথাকে তাৰ বিষয়ে আমি কি কৰিব লাগিব আমি পঢ়া শুনা কৰিব লাগিব যেতিয়া কয়লা এতিয়া লাহে লাহে কয়লাৰ ব্যৱহাৰ কমি আহিছে কয়লাৰ জেগায় বিভিন্ন ধৰণৰ বিকল্প ইন্ধনে লৈছে গতিকে কয়লাখিনি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে লাগিব নে নালাগে তেনেকুৱা ধৰণৰ পঢ়া শুনা বা গৱেষণা হ'ব লাগিব বৰ্তমানৰ জনসংখ্যাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো সম্পদ ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি জৰুৰী সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন বৰ্তমান জনসংখ্যা গতিকে তোমালোকে মনত থাকিবনে যে সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতিসমূহ সম্পদ সংৰক্ষণৰ আকৌ থুৰতে পইণ্ট কেইটা চাই লোৱা কি আছিলে প্ৰথমটো আছিলে কি বিকল্প সম্পদৰ সন্ধান তাৰ পিছত পুনৰাৱৰ্তনৰ পিছত অভিযোজনৰ পিছত বৰ্জিত দ্ৰব্যৰ পৰিমাণ নিয়ন্ত্ৰণ সংৰক্ষণ সম্পৰ্কীয় জ্ঞানৰ সম্প্ৰসাৰণ সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন আৰু সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ আৰু এইবিলাকৰ সহায়ত আমি কি কৰিব পাৰো সম্পদ সংৰক্ষণ কৰিব পাৰো
তো আশা কৰো প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে ভালদৰে বুজি পাইছা আজিলৈ ইয়াতে এৰিছো ধন্যবাদ